বৃদ্ধাশ্ৰম ভৰি পৰিছে। আমাৰে মা দেউতাই বৃদ্ধাশ্ৰমখনকেই নিজৰ ঘৰ কৰি লৈছে বা ল'ব লগা হৈছে। কিন্তু কিয়? সৰুতে যিজন দেউতাই আপোনাক কান্ধত বহুৱাই মেলা দেখুৱাইছিল, ফুৰাবলৈ লৈ গৈছিল, আলহীৰ ঘৰলৈ লৈ গৈছিল, যিজনী মায়ে নিজে ভোকত থাকিও আপোনাক পেট ভৰাই খুৱাইছিল, আজিৰ দিনত সেই মা দেউতাই বহু ঘৰত নিঃসংগ জীৱন কটাই আছে। কিছুমান বৃদ্ধ পিতৃ মাতৃয়ে আজিও নিজৰ সন্তানৰ এটা ফোন কলৰ বাবে অপেক্ষা কৰি থাকে। কিছুমানে খিৰিকীৰ কাষত বহি থাকে আৰু ভাবে, আজিও হয়তো মোৰ সন্তান আহিব, মোক এষাৰ মাত লগাব, ভালে আছনে বুলি সুধিব, গা ভালনে বুলি সুধিব। কিন্তু বহু সময়ত সেয়া হৈ নুঠে, কোনো নাহে। আজি আমি কথা পাতিম বৃদ্ধ মা দেউতাক আজিৰ সমাজত কিয় বোজা বুলি ভবা হয় বা কিয় বোজা হৈ পৰিছে। এই হৃদয় স্পৰ্শ কৰা কিন্তু ভয়ংকৰ বাস্তৱ এই বিষয়টোৰ ওপৰত আমি অকণমান কথা পাতিম। আপোনাৰ যদি সময় আছে অকণমান মোৰ লগত থাকিব। এসময়ত ঘৰৰ আটাইতকৈ সন্মানীয় মানুহ আছিল আমাৰ মা দেউতা। তেওঁলোকৰ সিদ্ধান্ত মানি চলা হৈছিল, তেওঁলোকৰ অভিজ্ঞতাক মূল্য দিয়া হৈছিল, ঘৰৰ সুখ দুখত তেওঁলোক আছিল মূল শক্তি। কিন্তু সময় সলনি হ'ল। আজিৰ আধুনিক জীৱনত বহু মানুহ ব্যস্ত হৈ পৰিল। চাকৰি, টকা, কেৰিয়াৰ, ছ'চিয়েল মিডিয়া, নিজৰ পৃথিৱী আৰু এই বাস্তৱতাৰ মাজত লাহে লাহে মা দেউতাৰ বাবে আমাৰ সময় কমি গ'ল। কিছুমান বৃদ্ধ পিতৃ মাতৃয়ে একেটা ঘৰত থাকিও অকলশৰে অনুভৱ কৰিব ধৰিলে, কাৰণ কথা পতাৰ মানুহ নাই, সময় দিয়া মানুহ নাই। শৰীৰতকৈ বেছি তেওঁলোকৰ মনটো বেছি ভাগৰুৱা হৈ পৰে, ক্লান্ত হৈ পৰে। এটা সময়ত সন্তানটোৱে মাকক এৰি অকণমান সময় থাকিব নোৱাৰিছিল, দেউতাক নহ'লে ভয় খাইছিল। কিন্তু ডাঙৰ হোৱাৰ পাছত কিয় বহু সন্তান সলনি হৈ যায়? কিয়? কাৰণ সমাজে সফলতাৰ সংজ্ঞা সলনি কৰি পেলাইছে। এতিয়া মানুহৰ সফলতা জোখা হয় টকা, গাড়ী, ঘৰ, ষ্টেটাছেৰে। কিন্তু খুব কম মানুহে কেতিয়াবা সোধে, তুমি তোমাৰ মা দেউতাক কিমান সুখত ৰাখিছা? কেতিয়াবা পতি পত্নীৰ সমস্যা, কেতিয়াবা টকাৰ টান, কেতিয়াবা নিজৰ ব্যস্ততা, এইবোৰৰ মাজত মা দেউতাৰ প্ৰায়ৰিটিৰ তালিকাখন তললৈ লাহে লাহে নামি যায় আৰু লাহে লাহে তেওঁলোকৰ যেন দায়িত্ব নহয়, বোজা যেন লাগিবলৈ আৰম্ভ কৰে। আজিৰ সমাজত বৃদ্ধাশ্ৰম বৃদ্ধি পাইছে, কিন্তু এটা কথা ভাবি চাইছেনে? যিজনী মায়ে আপোনাক 9 মাহ গৰ্ভত ৰাখিছিল, যিজন দেউতাই আপোনাৰ বাবে নিজৰ সপোনবোৰ ত্যাগ কৰিছিল, সেই বয়সত তেওঁলোকক নিজৰ ঘৰতে ঠাই নাথাকে। বহু বৃদ্ধ মা দেউতাই বৃদ্ধাশ্ৰমত বহি কেৱল এটা কথাই ভাবি থাকে, মই সন্তানক মই কম ভাল পাইছিলোঁ নেকি? মই মোৰ সন্তানক কম মৰম কৰিছিলোঁ নেকি? এই প্ৰশ্নটোৰ উত্তৰ হয়তো বহু সন্তানৰ ওচৰত নাই। বৃদ্ধ বয়সত মানুহক বেছি টকাৰ প্ৰয়োজন নহয়, তেওঁলোকক লাগে অকণমান সময়, অকণমান মৰম, অকণমান সহানুভূতি, অকণমান কথা। কিন্তু আজিৰ ব্যস্ত সমাজত এই সৰু সৰু কথাবোৰ বৰ ডাঙৰ হৈ পৰিছে। আজিৰ সময়ত মানুহে ছ'চিয়েল মিডিয়াত হাজাৰ মানুহৰ সৈতে কানেক্টেড, কিন্তু নিজৰ মা দেউতাৰ সৈতে ডিছকানেক্টেড। ফেচবুকত বাৰ্থডে পোষ্ট দিয়ে, মাদাৰ্ছ ডে ফটো আপলোড কৰে, কিন্তু বাস্তৱ জীৱনত 5 মিনিট সময় নাথাকে মাক বা দেউতাকৰ ওচৰত যাবলৈ। এটা ভয়ংকৰ সত্য হ'ল, আজিৰ বহু বৃদ্ধ পিতৃ মাতৃয়ে নিজ সন্তানৰ লগত থাকিও ইম'চনেল লয়েনলাইনেছত ভুগি আছে। তেওঁলোকে কথা পাতিব বিচাৰে, পুৰণি কথা মনত পেলাব বিচাৰে, কিন্তু সন্তানৰ হাতত সময় নাই অকণমান ওচৰত বহি কথা এটা শুনিবলৈ, কথা এটা পাতিবলৈ। কাৰণ আজিৰ মানুহ ভাৰ্চুৱেল ৱৰ্ল্ডত
বেছি জীয়াই থাকে, বাস্তৱ সম্পৰ্কত তেওঁলোক নাথাকে আৰু থাকিলেও কমকৈ থাকে। এটা কথা কেতিয়াও পাহৰিব নালাগে, আপুনি আজি যি অৱস্থাত আছে তাৰ পাছত কাৰোবাৰ ত্যাগ আছে। আপুনি প্ৰথম খোজ দিয়াৰ সময়ত কোনোবাই আপোনাৰ হাতত খামুচ মাৰি ধৰিছিল। আপুনি অসুস্থ হ'লে কোনোবাই গোটেই ৰাতি টোপনি নোযোৱাকৈ বহি আছিল। সেই মানুহ দুজনেই হৈছে আপোনাৰ মা আৰু দেউতা। আজি তেওঁলোকৰ বয়স হৈছে, শৰীৰ দুৰ্বল হৈছে, খং বেছি হয়তো অকণমান হৈছে, একেটা কথা বাৰে বাৰে কৈ থাকিব লগা হৈছে, হয়তো আপোনাক একেটা কথাই বাৰে বাৰে কৈ থাকে। কিন্তু মনত ৰাখিব, এসময়ত আপোনাৰো একেটা কথাই বাৰে বাৰে শুনিও তেওঁলোকে কেতিয়াও বিৰক্ত হোৱা নাছিল। আমাক আধুনিক হ'ব লাগিব, কিন্তু মানৱতা পাহৰি আধুনিক হ'ব নালাগে। সন্তানক সৰুৰে পৰা শিকাব লাগিব, মা দেউতাক সন্মান কৰা মানে কেৱল সংস্কৃতি নহয়, এয়া মানুহ হোৱাৰ প্ৰথম শিক্ষা। যিয়ে মাক দেউতাক সন্মান নকৰে সি প্ৰকৃততে মানুহ নহয়। বৃদ্ধ মা দেউতাৰ বাবে দামী উপহাৰ লাগিবই বুলিতো কোনো কথা নাই। তেওঁলোকক লাগে অকণমান সময়, এটা মৰমৰ মাত, এটা হয়তো খবৰ লোৱা ফোন কল, একেলগে বহি খোৱা অকণমান হয়তো আহাৰ। এই সৰু সৰু কথাবোৰেই তেওঁলোকৰ বাবে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ। হয়নে নহয় বাৰু? এদিন আপুনিও বৃদ্ধ হ'ব, ময়ো বৃদ্ধ হ'ম। এদিন আপুনিও হয়তো অপেক্ষা কৰিব, কোনোবাই আপোনাক অকণমান সময় দিয়ক, সেইদিনা যেন আপোনাৰ সন্তানেও আপোনাক বোজা বুলি অনুভৱ নকৰে। তাৰ বাবে আজিয়েই নিজৰ মা দেউতাৰ মূল্য বুজক। কাৰণ মা দেউতা জীৱনত দ্বিতীয়বাৰ নাহে। টকা হেৰালে পুনৰ আহিব পাৰে, আপুনি বহুত অগাধ সম্পত্তিৰ মালিক হ'ব পাৰে, কিন্তু মা দেউতা এবাৰ হেৰালে গোটেই জীৱন শূন্যতা লৈ থাকিব লাগিব। গোটেই জীৱন আপোনাৰ শূন্য হৈ যাব। যদি আপুনি আজিও নিজৰ মা দেউতাক ভাল পায়, তেন্তে আজিয়েই তেওঁলোকৰ ওচৰত অকণমান সময় বহক, অকণমান কথা পাতক। কাৰণ কেতিয়াবা আপোনাৰ 5 মিনিট সময় তেওঁলোকৰ সম্পূৰ্ণ সুখ হৈ পৰে। আজিলৈ এৰিম। মোৰ এই কথাখিনিয়ে যদি আপোনাক ক'ৰবাত যদি অকণমান চুইছে অন্তৰত, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ লগত এনেকুৱা কথাত যদি আৰু আগলৈও অংশগ্ৰহণ কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ লগত থাকিব, অৰ্থাৎ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ এৰিলোঁ। পুনৰ সকলোকে নমস্কাৰ।